ঘৰটোকে খাই হোৱা নাই নে? ইমান কামৰ সুস্তি তাই। অলপ খৰধৰকৈ কাম কৰ। এটা কামতে গোটেই দিনটো লগাবি নেকি? টেবুলৰ ওপৰতে পানী দিয়া ভাত কেইটামান আৰু আলু পিটিকা আছে। সেইখিনি খাই লৈ কাপোৰ কেইটামান চাফ দিয়া হৈ আছে। সেই কাপোৰখিনি ধুই দিবিগৈ। মা, মোৰ স্কুলৰ টাইম হ'ল। মোক ভাত দিয়া গৈ ব'লা। মাজনী, মই টেবুলৰ ওপৰতে তোলে ভাত বাঢ়িয়ে থৈ আহিছোঁ যা। হটকেছটোতে মাংস অলপো আছে। ভণ্টি, মোলৈও মাংস অকণমান থবি। ঐ, তোক কোৱা নাই জানো মই আলু পিটিকা কৰি থৈছোঁ বুলি? মা, আলু পিটিকাই ভাত খাই খাই মোৰ আমনি লাগি গৈছেগৈ। আলু পিটিকা খাই আমনি লাগিছে তাই মাংসই ভাত খায়। তোমালোকে ৰাতি চবেই মাংস ভাত খালা, মোক ৰাতিও জগুৱাই নিদিলা। মোৰ ভাগৰ মাংসখিনিকে এতিয়া মোক দিয়া। মাজনী, এইটো কিমান হিংসা কৰে দেখিছ? ৰাতি তাই মাংস নাখালে, তাইৰ ভাগৰ মাংসখিনি এতিয়া তোক খাবলৈ দিছোঁ। তাই শুনিয়ে কেনেকৈ উঠিছে দেখিলি? মই জানোৱেই মা, বাই মোক বহুত হিংসা কৰে। এনেও তোমালোকে মোক কিবা আনি দিলে তাইতো দেখিবই নোৱাৰে। ভণ্টি, তই কিয় তেনেকৈ কৈছ? মইনো তোক কেতিয়া হিংসা কৰিলোঁ? তোক কিবা আনি দিলে মই ভালহে পাওঁ। ভাল পায় তাই, কিমান ভাল পাওঁ গম পাইছোঁ দে। তাইৰ ভাগৰ মাংসখিনি খাওঁতে তাই তেনেকৈ উঠিছে, তাই আকৌ কিবা আনি দিলে ভালহে পায়। মা, তুমি মোক ভুল বুজিছা। চুপ, তই মোক মা বুলি নামাতিবি। মই তোৰ মা নহয়, তই মোৰ সতিনীৰ ছোৱালী। জন্ম হৈয়ে মাৰৰ মূৰটো খালি, এতিয়া মোৰ মূৰটো খাবলৈ ওলাইছ। মা, তুমি মোক কিয় তেনেকৈ কৈছা? মই জন্ম হোৱাৰ পিছতে মা ঢুকালে বুলিয়ে সেয়া কিবা মোৰ দুখ নেকি? মই তোমাক সৰুৰে পৰা পাই আহিছোঁ, সেইকাৰণে মই তোমাক নিজৰ মা বুলিয়ে ভাবোঁ। তই মোক ভাবিলেও মই তোক নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰোঁ। তই মোৰ সতিনীৰ ছোৱালী, আৰু কোনোদিন মই তোক নিজৰ ছোৱালী বুলি ভাবিবও নোৱাৰিম। মাজনী, ব'ল ভাতকেইটা খাই স্কুল ওলাগৈ। আহা। মা, ময়ো স্কুল যাম। ঐ, ক'ত তই স্কুল যাওঁ হা? স্কুল গৈ তই মাষ্টৰণী হ'ব নালাগে। যি কৰিবলৈ দিছোঁ সেয়া কৰ। কান্দি দেখুৱাব আহিছে। মই খৰধৰকৈ কামখিনি কৰোঁ, দেৰিকৈ হ'লেও মই স্কুল যামেই। মাজনী, অঁ মা, পঢ়িছ? ভালকৈ পঢ়িবি দেই। হ'ব মা। মা, বাক সোনকালে ভাত বনাবলৈ নিদিবা দেই। সোনকালে ভাতকেইটা হ'লে খাই দিয়াৰ পিছত পঢ়িবলৈ আৰু মন নাযায়, টোপনিহে ধৰে। হ'ব দে, মই বাৰু ইভাক কৈ দিম ভাতকেইটা অলপ দেৰিকৈ বনাবলৈ। তই এতিয়া পঢ়ি থাক। নিভা, তই ৰুমৰ ভিতৰত লাইট জ্বলাই কি কৰি আছ? পঢ়ি আছোঁ মা। তই পঢ়ি পেলাই কি ফুলাই দিবি হা? তই এনেই এনে লাইটৰ বিলবোৰ কিয় উঠাই আছ? ভালে ভালে লাইট বন্ধ কৰ আৰু পাকঘৰলৈ যা, নিজৰ কাম কৰগৈ। মা, এতিয়াই ভাত বনাবলৈ হোৱা নাই নহয়, মই অকণমান পঢ়ি লওঁ, তাৰপিছত বনাম। ইমান যদি পঢ়িবলৈ মন আছে দিনত পঢ়িবি, ৰাতি এনেকৈ লাইট জ্বলাই জ্বলাই লাইনৰ বিল উঠাই উঠাই পঢ়া নহয়। ভালে ভালে লাইট বন্ধ কৰ। হ'ব মা। এইজনী নিভা ৰাণী নেকি? অঁ খুৰী, মই। তই এই ভৰ দুপৰীয়াখন গছৰ তলত কিতাপ পঢ়ি আছ যে? অঁ খুৰী, ৰাতি হ'লে মায়ে কিতাপ পঢ়িবলৈ নিদিয়ে। লাইনৰ বিল বেছিকৈ উঠিব বুলি লাইটবোৰ বন্ধ কৰি থ'বলৈ দিয়ে, আৰু ৰাতিপুৱা কাম কৰি থাকোঁতেই যায়। এইখিনি সময় আজৰি পাইছোঁ যে, সেইকাৰণে গছৰ তলতে পঢ়ি আছোঁ। জানো পাই, দেউতাৰে এইজনী কি ডাইনী চপাই ল'লে। তাই যে এইবোৰ কৰি থাকে দেউতাৰে গম পায় নে নাপায়? দেউতাই গম পায়ো একো কৰিব নোৱাৰে। আমাৰ ঘৰখন দেউতাৰ কথা মতে নচলে, মাৰ কথা মতেহে চলে। জানো নাজানো দেই। দে তই ভালকৈ পঢ়, পৰীক্ষাও পাইছেহিয়ে হ'বলা নহয়। অঁ খুৰী, আৰু এমাহ আছে পৰীক্ষালৈ। দে তই পঢ়, মই যাওঁ দে। অঁ যোৱা। ঐ, তই পিটিকি পিটিকি চোতালখনকে খাই আছ যে, বেলেগ কাম কেতিয়া কৰিবি? আলহী আহিয়ে পাব এতিয়া। হৈছে মা, অকণমানহে আছে। খৰধৰকৈ কৰ। আৰু এটা কথা শুন, আজি যে মাজনীক চাবলৈ আলহী আহিব, সেই আলহীৰ আগত যাতে তই একেবাৰে নোলাও। কেনেবাকৈ যদি তই আলহীৰ সন্মুখত ওলাও, চাবি কিন্তু তোৰ কথা বেয়া হ'ব। হ'ব মা, মই নোলাওঁ। তই মোক মা বুলি নামাতিবি বুলি কিমান কম আৰু, কৈ কৈ ভাগৰি গৈছোঁ। এতিয়া ইয়াত এনেকৈ পিলিকি থাকিব নালাগে, ভিতৰলৈ যা, ভিতৰৰ কামত লাগগৈ। ঠিক আছে মা, হ'ব। গাড়ীৰ মাত শুনিছোঁ, আলহী পালেহিয়ে যেন পাইছোঁ। অ' হয়, আলহী পালেহিয়ে। আপোনালোক পালেহি, আহক ভিতৰলৈ। অঁ ব'লক। ছোৱালীজনীক মাতকচোন, তাইক এবাৰ চাওঁ আৰু সোনকালে যাওঁ। আমাৰ বাবাৰ আকৌ অফিচ আছে নহয়। অঁ, মই তাইক আহিবলৈ কৈ থৈ আহিছোঁ। সেয়া মোৰ ছোৱালী। কিহত পঢ়ি আছা তুমি? এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ। অঁ, তোমাক বাৰু মোৰ পচন্দ হৈছে। আমাৰ বাবাই এতিয়া কি কৰে বা? বাবা, ছোৱালীজনী কেনেকুৱা লাগিছে তোৰ? তোমাৰ পচন্দই মোৰ পচন্দ মা। তেনেহ'লে আৰু ৰৈ থাকিব নালাগে, অহা মাহত ভাল দিন এটা চাই বিয়াখন ঠিক কৰিব লাগিব। নে কি কয়? আপোনালোকে যি ভাল দেখে আৰু। ঠিকে আছে তেনেহ'লে, আমি এতিয়া গৈ থাকোঁ দিয়ক। অঁ যাওক, বেয়া পাই নাযাব দেই। নাই নাপাওঁ। বাবা আহোঁ দিয়া। অঁ যাওক। মা, এইটোৱে নে ল'ৰাটো? অঁ এইটোৱে। তুমি মোৰ কাৰণে কি ল'ৰা চাইছা মা? ইমান বুঢ়া ল'ৰালৈ মই বিয়া নহওঁ দেই। সেই আকৰিজনী, অকণমান বয়স হৈছে আৰু, তাতেনো কি ডাঙৰ কথাটো হ'ল? আজিকালি বয়সৰ লগত কোনো কথা নাই, আজিকালি টকা পইচাই মেইন। সি চাকৰি কৰে, তাৰ দেউতাকে চাকৰি কৰে, ঘৰখন বহুত ধনী। তই যদি তালৈ বিয়া হৈ যাওঁ, ৰাণীৰ দৰে খাব পাৰিবি। সিহঁতৰ ঘৰত তই একো কাম কৰিব নালাগে, চব কাম কৰা মানুহেই কাম কৰে। মাকজনী দেখিছানে নাই? এতিয়াও কি ধুনীয়াজনী হৈ আছে। ইমান ধুনীয়া কাপোৰ পিন্ধি আহিছে, ডিঙিত হেঁচাত দেখিছানে নাই কি পিন্ধিছে? তইও পিন্ধিব পাৰিবি। ইমান ধনী মানুহ চবৰে কপালত নাথাকে। নহ'ব দে মা,
ধনী হ'লে মই বিয়া নহওঁ সেই ল'ৰাটোলৈ বাকে বিয়া দিয়া তই পাগল হৈছ নেকি ইমান ধনী ঘৰলৈ মই তাইক বিয়া দিম হা তই চিন্তা কৰিব নালাগে মই তাইলৈও এটা ল'ৰা চাই থৈছোঁ তাইলৈ মই দুখীয়া ঘৰৰ ল'ৰা এটা চাই থৈছোঁ তাইকো যদি মই ধনী ঘৰৰ ল'ৰা এটাই চাই বিয়া দিওঁ তেনেহ'লে তাইৰ লগত তোৰ পাৰ্থক্য একোৱেই নাথাকিব দেখোন হ'লেও মই ল'ৰাটো মোৰ একেবাৰে পচন্দ হোৱা নাই ইমান বুঢ়া সেইবোৰ ডেকা বুঢ়াৰ লগত তই এতিয়া জেদ ধৰি নাথাকিবি ইমান ধনী মানুহ এঘৰ পাইছ যে এয়াই বহুত মুঠতে অহা মাহত তোৰ বিয়া ফাইনেল তোৰ বিয়াৰ পিছতে এইজনীকো সধাব লাগিব নিভা তই দুখ নকৰিবি ভনীয়াৰৰ দৰে তোকো বিয়া দিবলৈ মন আছিল কিন্তু ইমান লগতনো মই কেনেকৈ দুখন বিয়া পাতোঁ মনোজ তইও দুখ নকৰিবি মই এতিয়া নিভাৰ লগত যৌতুকীয়া সম্পত্তি একো দিব পৰা নাই মোৰ মাজনীকনো বিয়া দি উঠা কেইদিন হৈছে তাইক ধেৰ সম্পত্তি দিবলগীয়া হ'ল যে তাই তাতে ধনী ঘৰত বিয়া হৈছে নিদিলেওতো আমাৰ মান সন্মানৰ কথা আছে দেচোন আপোনালোকে সেইবোৰ চিন্তা কৰিব নালাগে মোৰ যৌতুকীয়া সম্পত্তিৰ প্ৰতি একেবাৰে লোভ নাই নিভাক যে মই পত্নীৰ ৰূপত পাইছোঁ এয়াই মোৰ কাৰণে বহুত অঁ সঁচাকে দেই আমাৰ কিন্তু নিভাৰাণী কপালখন বহুত ভাল মনোজ দুখীয়া হ'ল কি হ'ল সি মদ ভাং একো নাখায় তাক লৈ ওচৰ চুবুৰীয়াই গৌৰৱ কৰিব পাৰে সেইটো কিন্তু হয় দেই মনোজৰ দৰে ল'ৰা এটা পোৱাটো ভাগ্য আমাৰ নিভাৰাণী কপালখনেই ভাল টকা পইচা কমকৈ থাকিলেও তাইৰ জীৱনত সুখ হ'ব আপোনালোকে মোৰ ইমান প্ৰশংসা কৰিব নালাগে দেই আপোনালোকে যেনেকৈ কৈছে তেনেকুৱা নহয় বাৰু আমি এতিয়া গৈ থাকোঁ দিয়ক অঁ যা নিভা অলপ ভালদৰে থাকিবি হ'ব মা আমিও এতিয়া গৈয়ে থাকোঁ দিয়ক অঁ যাওক আজিহে মনটো মুকলি লাগিছেও আপদটো বিদায় কৰিলোঁ যেনে তেনে বৰ আচৰিত মানুহ পালোঁ দেই মাহীমাক হ'ল বুলিনো বাৰু ইমান অত্যাচাৰী হ'ব লাগেনে সেই সৰুৰ পৰাই নিভাৰাণীজনীক অকণো মৰম চেনেহ নকৰিলেও সঁচাকে দেই সৰুৰ পৰাই ছোৱালীজনী বৰ কষ্টৰে ডাঙৰ হ'ল ভালকৈ খাবলৈ নিদিয়ে ভালকৈ পিন্ধিবলৈ নিদিয়ে কিতাপ পঢ়িবলৈ নিদিয়ে গছৰ তলে বাঁহৰ তলে পঢ়িয়ে ছোৱালীজনী ডাঙৰ দীঘল হ'ল নিজৰ জীয়েকৰ বিয়াত দেখিছানে নাই কি পেণ্ডেল চকু চাট মাৰি যোৱাকৈ সম্পত্তি দিছে এই নিভাৰাণীজনীকনো বাৰু তাই পাটৰ কাপোৰ এযোৰ দিবলৈ মন নগ'লনে দেহি ছোৱালীজনীলৈ বেয়াই লাগে এতিয়া অলপ সুখ হ'লেই হ'ল আৰু তাই ভগৱান ইমান নিষ্ঠুৰ নহয় দিয়া এতিয়া তাই সুখ হ'ব চাবা ল'ৰাটো ভাল অঁ টকা পইচা অলপ কম হ'ব পাৰে টকা পইচাই সকলো নহয় দিয়াচোন বাপেকৰ ঘৰত যেনিবা টকা পইচা আছিলে ধন সম্পত্তি ঐশ্বৰ্য কিন্তু কিনো সুখ পালে তাই তাত এতিয়া এনেকৈ লোকৰ কথা পাতি থাকিম নে ঘৰা ঘৰি হ'ম যাওঁ মোৰো ঢেৰ কাম আছে ঠিক আছে যোৱা পিছত লগ পাম দিয়া বোৱাৰী মানুহ ইমান দেৰিলৈকে শুই থাকেনে শাহুৱেকে আকৌ জগোৱাব লাগে এতিয়া যেনিবা তাই শাহু মই সেই বোৱাৰীজনী হ'লো বোৱাৰী অ' বোৱাৰী উঠিছানে বেলি আহি মূৰৰ ওপৰত উঠিলেহি কেতিয়া উঠিবা কি হ'ল মা কি হ'ল মানে তুমি এজনী বোৱাৰী মানুহ ইমান দেৰিলৈকে শুই থাকিব লাগে নেকি মোক চাহ কেতিয়া দিবা বাবা অফিচলৈ যাব তাক তুমি ব্ৰেকফাষ্ট কেতিয়া দিবা তুমি এতিয়া গাভৰু নহয় 9-10টা বাজিলৈকে শুই থাকিবলৈ তুমি এতিয়া এজনী বোৱাৰী নহয় মা ৰাতি শুওঁতে অকণমান দেৰি হ'ল সেইকাৰণে টোপনি আহি আছিল উঠোতে অকণমান পলম হৈ গ'ল আজিয়ে নহয় এইকেইদিন তুমি সদায় একেটাকে কৰি আছা প্ৰথম কেইদিন নতুন বুলি একো কোৱা নাছিলোঁ আৰু সদায় একেটাকে কৰি থাকিলে মই মাত নিদিম বুলি কিয় ভাবিছা হ'ব মা মই বাৰু কৰিমগৈ সকলোবোৰ সোনকালে যোৱা ঘৰ দুৱাৰ চাফা কৰি লৈ গা পা ধুই পাকঘৰত সোমোৱাগৈ হ'ব মা বিয়াৰ আগতে মায়ে কৈছিলে ইয়াত বোলে চব কাম কৰা মানুহে কাম কৰে ক'তা অহাৰ পৰা দেখোন মই কাম কৰা মানুহে দেখা নাই চব কাম মই অকলেই কৰিব লগা হৈছে কি ভাবি আছা নহয় মানে মা মই আগতে শুনিছিলোঁ আপোনালোকৰ ঘৰত বোলে চব কাম কৰা মানুহে কৰে এতিয়া ক'তা মই দেখোন কাম কৰা মানুহ দেখাই নাই অঁ আগতে আছিল এতিয়া সিহঁতক আহিবলৈ মানা কৰিলোঁ তুমি থাকোঁতে আকৌ কাম কৰা মানুহ কিয় আহিব লাগে কাম কৰিবলৈ তুমি আছাই আগতে মই কাম কৰিব নোৱাৰাৰ কাৰণেহে মানুহ ৰাখি লৈছিলোঁ যোৱা নিজৰ কাম কৰাগৈ তাৰমানে মই এতিয়া এইখন ঘৰৰ কাম কৰা মানুহে হ'লোঁ এনে নবাবৰ জীয়েক তাই কাম কৰা মানুহ লাগে বৌ ব্ৰেকফাষ্ট ৰেডি হৈছেনে আৰু 10 মিনিট ৰখা ভণ্টি কি 10 মিনিট এতিয়াও তাৰমানে তুমি ৰেডি কৰিব পৰা নাই কি হৈছে পিহু মা বৌ এতিয়ালৈকে ব্ৰেকফাষ্ট ৰেডি কৰিব পৰা নাই মোৰ দেৰি হৈছে বোৱাৰী মই তোমাক অথনিতে পাকঘৰলৈ পঠিওৱা নাছিলোঁ জানো ইমান দেৰি লাগিছে যে কি যে হ'ব আৰু দেই এইজনীক যে মই কি চাই বিয়া পাতি আনিলোঁ নহয় মোৰ ল'ৰাটোলৈ ভাবিছিলোঁ গাঁৱৰ ছোৱালী কামে বনে পাকৈত হ'ব মোৰো অকণমান সহায় হ'ব কিন্তু এতিয়া একোডাল নাই এইজনীয়ে মোৰ মূৰটো খুলি খাবলৈহে ধৰিছে মই তোমাক আগতেই কৈছিলোঁ মা যে দাদালৈ গাঁৱৰ ছোৱালী আনিব নালাগে তুমি কথা শুনা নাছিলা নহয় এতিয়া কি কৰা মই আহিছোঁ বোৱাৰী তোমাৰ কাৰণে আজি মোৰ ছোৱালীয়ে লঘোণে যাবলগীয়া হ'ল এতিয়া যদি মোৰ ল'ৰায়ো লঘোণে যাব লগা হয় নহয় তোমাৰ কিন্তু কথা বেয়া হ'ব মই কৈ দিছোঁ বোৱাৰী হৈ এইকেইটা পাই গৈছোঁ আৰু এতিয়াহে বুজি পাইছোঁ কাম কৰা কিমান কষ্ট আগতে মায়ে নিভাবাকো এনেকুৱাই কষ্ট দিয়ে মইতো তেতিয়া ওপৰতে বহি খাইছিলোঁ নিভাবাৰ ওপৰত মাৰ ফালে হৈ নিভাবাক কথা শুনাইছিলোঁ কিন্তু এতিয়াহে বুজি পাইছোঁ কাম কৰা কিমান কষ্ট নিভা চাহ হ'লনে অঁ হৈছে এয়া চাহ লওক দিয়া চাহকাপ খাই গৰুকেইটা আঁড় দি থৈ আহোঁগৈ বাৰী চাফা কৰা হ'লনে আপোনাৰ আৰু অকণমান আছে গৰুকেইটা দি আহি সেইখিনি কৰিমহি দুপৰীয়ালৈ কি বনাম বুলি ভাবিছা শাক পাচলি আছে নে কিবা আছে কালি যে আপুনি কোমোৰা জালিটো আনিছিলে সেইটো আছে আৰু মই ৰাতিপুৱা ধুন্দুলি কেইটামানো চাই থৈ দিছোঁ বজাৰৰ ফালেও আজি এপাক যাব লাগিব ৰ'বা কিবা বেলেগ শাক চব্জি কেইটামান পাওঁ নেকি কিনি আনিব লাগিব সদায় ঘৰৰ শাক চব্জি খোপাকে কিমান খাবা আৰু একেখিনিকে
বজাৰলৈ যাব খুজিছে যে পইচা আছে জানো আপোনাৰ হাতত? পইচাৰ কথা তুমি চিন্তা কৰিব নালাগে, মোৰ হাতত আছে 2 টকামান। আজি মাছ অকণমানকে আনিবগৈ লাগিব। নিভা, বিয়া হোৱাৰ পৰা তুমি মাৰ ঘৰলৈ যাওঁ বুলি এদিনো কোৱা নাই। তোমাৰ মাৰ ঘৰলৈ মনত পৰা নাই? পৰিছে। যাওঁ বুলি নিওঁ কেনেকৈ যাওঁ? ঘৰলৈ যাওঁ বুলি ক'লে হাতত পইচা পাতি দৰকাৰ হ'ব। তুমি পইচাৰ চিন্তা কৰিয়ে ঘৰলৈ যাওঁ বুলি কোৱা নাই? অৱশ্যে চিন্তানো নকৰিবা কিয়? তুমি অহাৰ পৰানো মই তোমাক কিবা এটা ভাল বস্তু দিব পাৰিছোঁ জানো? আপুনি সেইবোৰ চিন্তা কৰিব নালাগে, মোৰ চব আছে, একো নালাগে মোক। বাৰু, তুমি ইমান পইচা পাতিৰ কথা চিন্তা কৰি থাকিব নালাগে। কাইলৈ ওলাবা, নহ'লে মাৰ ঘৰৰ পৰা এপাক আহিমগৈ দুইটাই। হ'ব দিয়ক। কাবেৰী, কি হৈছে তোমাৰ? মন চন মাৰি বহি আছা যে? বিয়া হোৱা 3-4 মাহ হৈ গ'ল, আজিলৈকে মাৰ ঘৰলৈ যাবলৈ পোৱা নাই। মালৈ ইমান মনত পৰিছে। অহাৰ পৰাই খালি কাম আৰু কাম, কামৰ বাহিৰে যে মোৰ জীৱনত আৰু একোৱেই নাইকিয়া হৈ গ'ল। মাৰ ঘৰলৈ মনত পৰিছে? হ'ব দিয়া, কাইলৈ ওলাবা, নহ'লে মই অফিচৰ পৰা ছুটি লৈ ল'ম। মায়ে যাবলৈ দিব জানো? মাক মই আগতে 2-3 দিন কৈছোঁ, কিন্তু মায়ে যাবলৈ মানা কৰে। মাক মই ক'ম বাৰু দিয়া। সঁচাকৈ নিবনে কাইলৈ মোক? সঁচাকৈ নিম। মা, আমি যাওঁ। বোৱাৰী, যাবলৈ ওলাইছা যোৱা বাৰু, কিন্তু মই এনেকৈ অলৈ যাওঁ তলৈ যাওঁ কৰি থাকিলে খুব বেয়া পাওঁ। আজি প্ৰথম বুলি যোৱা বাৰু, কিন্তু পিছলৈ মই যাব দিলেহে যাব পাৰিবা। তুমি নিজৰ মৰ্জিমতে মোক সুধি পেলাই যাব নোৱাৰিবা। হ'ব মা, যোৱা, সোনকালে ঘূৰি আহিবা। বাবা, শুনিছা নহয় তাই? হ'ব মা। মা, আইও ইমান দিনৰ মূৰত দেখিছোঁ। শকত হ'বলৈ থাক পৰি তই দেখোন শুকাইহে গৈছ। কি হৈছে তোৰ? তোৰ চাগে মোলৈ মনত পৰি থাকে ন? ভালকৈ খোৱা বোৱা নকৰ, সেইকাৰণে তই খিনাইছ। যোৱাই, আহা আহা, ভিতৰলৈ আহা। মা, অ' মা। নিভা, তই একো এটা খবৰ খাতি নিদিয়াকৈ আহিলি যে? মোবাইলত পইচা নাছিল মা, সেইকাৰণে খবৰ নিদিলোঁ। এনেও মই বেলেগৰ ঘৰলৈ যোৱা নাই নহয়, নিজৰ ঘৰখনলৈহে আহিছোঁ। ঘৰখনলৈ আহোঁতে আকৌ কি খবৰ দি আহিব লাগে? এইজনীয়ে চাগে মাজনী আহিব বুলি গম পাই আহিছে। মই মোৰ জীজনীক খুৱাবলৈ মাছে মাংস ইমান ধুনীয়াকৈ গোটাইছোঁ, এতিয়া এইজনীকো খুৱাব লাগিব। কি যে হ'ব নহয়। আহ আহ মনোজ, আহ ভিতৰলৈকে আহ। বা, অ' ভণ্টি, তয়ো আছহি? কেতিয়া আহিলি? ভালনে তোৰ? আজি আহিলোঁ বা, ভালেই দে। মা, মোনাটো লওকচোন। কি আনিছনো মোনাটোত? বাৰীৰ পৰা শাক পাচলি অলপকে আনিছোঁ। অঁ, তাৰ বাহিৰেনো আৰু তহঁতে কি আনিবি? মিঠাই চিঠাই আনিবলৈতো হাতত পইচাও থাকিব লাগিব। সৰু জোঁৱাই যে হোটেলৰ পৰা যিমানে দামী দামী মিঠাই আনিছে, আমি সেয়া মিঠাই আগতে এদিনো খায়েই পোৱা নাই। হ'ব দে মা, হোটেলৰ মিঠাইবোৰতকৈ শাক পাচলিবোৰ বেছি ভালহে। তহঁতে খাবলৈ বেয়া পাওঁ যদি ইয়াৰ পৰা শাক পাচলি অলপ মোকো দিবি। বা, ভিনদেউ, আহক ভিতৰলৈ। নিভা, তোমাক বাৰু মায়ে বেয়া পাই বুজিছোঁ, সেই বুলিনো ইমান বেয়াকৈ ক'ব লাগেনে? এইবোৰ কথা শুনি শুনি মোৰ অভ্যাস হৈ গ'ল। এতিয়া এইবোৰ কথা মোৰ গাতে নালাগে, কিন্তু আপোনাৰ আগত কোৱাৰ কাৰণেহে অকণমান বেয়া পাইছোঁ। ব'লক ভিতৰলৈ। মোৰ ছোৱালীজনী যে কি ভাগ্য, তাই ইমান ধনী ঘৰলৈ বিয়া হৈছে। তাই চাগে ইয়াত বহুত সুখত আছে। আহিছোঁ যেতিয়া ময়ো ছোৱালীজনীৰ ঘৰত 2 দিনমান থাকিয়ে যাম। ইমান ধুনীয়া ঘৰটো, ইয়াত থাকি বৰ ধুনীয়া লাগিব। মাজনী, মাজনী, অ' মাজনী। কোন আহিছে বাৰু? ইমান চিঞৰ বাখৰ কৰি আহিছে। অ' আপুনিহে? ইমান চিঞৰি বাখৰি কিয় আহিব লাগে? বাহিৰত কলিং বেলটো আছে, টিপি দিলেই হয়। মই সেইটো কথা লক্ষ্যই নকৰিলোঁ বিয়নী। আৰু আগলৈ আহিলে এনেকুৱা ভুল নকৰিব, বাহিৰতে কলিং বেলটো টিপিব। মা, তুমি কিমান সময়ত আহিলা? এইমাত্ৰ পালোহি মাজনী। বিয়নী, এই মোনাটো লওকচোন। ইয়াত ঘৰত বনোৱা তেলপিঠা কেইটামান আছে, আৰু মই দোকানৰ পৰা মিঠাই কেইটামান আনিছিলোঁ। সেইবোৰ বস্তু আমি নাখাওঁ, আপোনাৰ ছোৱালীকে দিয়ক। বোৱাৰী, আলহীক চাহ পানী খুৱাই বিদায় দিয়া। আপুনি বহক। মা, আহা, মোৰ ৰুমলৈকে আহা, ৰুমতে বহিবা। বোৱাৰী, তুমি সেই সাধাৰণ কথাটো নাজানানে? আলহীক ড্ৰয়িং ৰুমত বহিবলৈ দিয়ে, বেডৰুমত নহয়। মই যি টি মানুহক ভিতৰলৈ নিলে বেয়া পাওঁ। তেওঁ আমাৰ ঘৰৰ আলহী, তেওঁক তুমি ধুনীয়াকৈ ড্ৰয়িং ৰুমত বহিবলৈ দিয়া আৰু চাহ পানী বনাই দিয়া। হ'ব মা। মাজনীও, এইবোৰ মই কি শুনিছোঁ? যি শুনিব লাগে তাকেই শুনিছা মা। তুমি মোক ধনী মানুহৰ চাই বিয়া দিছিলা নহয়, এতিয়া ভাল লাগিছেনে তোমাৰ? শালিকী হৈ ৰাজহাঁহৰ খোজ দিব নাপায় মা। তুমি ভাবিছিলা মই ইয়াত বহুত সুখত আছোঁ, এতিয়া গম পাইছা নহয় মই কিমান সুখত আছোঁ। এজনী কাম কৰা মানুহে যিখিনি সুখত থাকে, মই সেইখিনিও সুখ পোৱা নাই। কাম কৰা মানুহে দিনত বেলেগৰ ঘৰত কাম কৰে, ৰাতি নিজৰ ঘৰত শান্তিৰে শুবলৈ পায়। মই সেইখিনিও পোৱা নাই মা। মোৰ দিনে ৰাতিয়ে কেৱল অশান্তি। মোৰ বিয়াৰ পিছত তুমি আমাৰ ঘৰলৈ প্ৰথম আহিছা, কিন্তু মই তোমাক 2 দিনমান থাকা বুলিও ক'ব নোৱাৰোঁ। হ'ব মাজনী, তই আৰু মোক একো ক'ব নালাগে, মই সকলো বুজি পাইছোঁ। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিলে এনেকুৱাই অৱস্থা হয়। মই যাওঁ দে মাজনী, তই ভালে থাকিবি। বহা মা, ভাত খাবলৈ ক'ব নোৱাৰোঁ যদিও চাহ একাপকে খাই যাবলৈতো ক'ব পাৰিম। বহা। নালাগে মাজনী, মোৰ চাহ ভাত খোৱা হৈ গৈছে আৰু পুৰা পেট ভৰি গ'ল। মই আহোঁ দে। নিভা, অ' নিভা। মা, তুমি আহা ভিতৰলৈ। মা, অকলে আহিলা যে দেউতাকো লৈ নাহিলা কিয়?
দেউতাৰো গাটো ইমান ভাল নহয়, সেইকাৰণে নাহিলে। গা ভাল নহয়? দেউতাৰ কি হৈছে? তুমি আমাক কিয় কোৱা নাই দেউতাৰ গা বেয়া বুলি? আমি গ'লো হয় নহয় খবৰ ল'বলৈ। মা আপুনি কিমান সময়ত পালেহি? এইমাত্ৰ আহিছোহে দে। নিভা, তুমি মাক এনেকৈ বাহিৰতে থিয় কৰি ৰাখিছা যে? মা, আহা ভিতৰলৈ। নিভা, তুমি মোক বজাৰৰ মোনাখন দিয়াচোন। তুমি মাক চাহ একাপ কৰি দিয়ালৈকে মই খাওঁতকৈ বজাৰৰ পৰা আহোঁ। মা আজি আমাৰ ঘৰলৈ প্ৰথম আহিছে, সুদামুখে যাব নিদিওঁ নহয়। মই পটককৈ হাঁহ এটা লৈ আহোঁগৈ। মা আজি আমাৰ ঘৰত থাকিব লাগিব। নালাগে নালাগে, হাঁহ চাহ একো আনিব নালাগে, মই থাকিব নোৱাৰিম। তুমি নালাগে বুলি ক'লেই নহ'ব মা। তুমি আজি আমাৰ ঘৰলৈ প্ৰথম আহিছা, তোমাক এনেকৈ খালী মুখে যাব দিব নোৱাৰোঁ নহয়। মই যিজনী ছোৱালীৰ কথা সদায় বেয়াকৈ চিন্তা কৰোঁ, তাই বেয়া হোৱাটো ভাবোঁ। সেই ছোৱালীজনী আজি মোক ইমান আদৰ সাদৰ কৰিছে তাইৰ ঘৰলৈ আহোঁতে। কিন্তু মই যিজনীক ইমান মৰম চেনেহ কৰিছিলোঁ, সেইজনী ঘৰলৈ মই যাওঁতে মোক বহিবলৈও পিয়াখন নিদিলে। মা, তুমি কি চিন্তা কৰি আছা? আহা ভিতৰলৈ। নিভা মাজনী, তই মোক ক্ষমা কৰি দিবি অ'। মই সৰুৰ পৰা তোক বহুত কষ্ট দিলোঁ, সদায় তোৰ বেয়াটোহে চিন্তা কৰিছিলোঁ। তোৰ ভাল হোৱাটো কোনো দিনাখনে নাভাবিছিলোঁ। তোক বিয়া দিওঁতেও দুখীয়া ঘৰৰ ল'ৰা চাই বিয়া দিছিলোঁ, যাতে তোৰ দুখ হয়। মই মোৰ নিজৰ ছোৱালীজনীক ধনী ঘৰৰ চাই বিয়া দিছিলোঁ, সুখ হওক বুলি। কিন্তু এতিয়া ওলোটাটোহে হৈছে। তাই টকা পইচা থাকিলেও সুখ নাই। মোৰ ছোৱালীজনী বহুত দুখত আছে, কিন্তু তোৰ টকা পইচা নাথাকিলেও তই বহুত সুখত আছ। অকল ধন টকা পইচা সুখ বিচাৰিলেই নহয়, মনৰ সুখো লাগে মানুহক। তই মোক ক্ষমা কৰি দেও মাজনী, পাৰিবিনে তই মোক ক্ষমা কৰিবলৈ? জোঁৱাই, তুমি মোক ক্ষমা কৰি দিয়া। মই তোমাক কোনো দিনাখনে নিজৰ জোঁৱাই বুলি ভবা নাছিলোঁ, সদায় তোমাক মই নাম কাঢ়ি মাতিছিলোঁ। আজি তোমাৰ ঘৰলৈ আহোঁতে মোক তুমি ইমান আদৰ সাদৰ কৰিছা, কিন্তু মোৰ নিজৰ যি জোঁৱাই ঘৰলৈ যাওঁতে জোঁৱাই মোক ওলাই মাত এষাৰ নিদিলে। হ'ব মা, তুমি সেইবোৰ কথা ভাবি নাথাকিবা। আমি তোমাক কোনো দিনাখনে বেয়া পাই থকা নাই, আৰু আগলৈও বেয়া পাই নাথাকোঁ। তুমিহে ভুল বুজি থাকা মিছাতে। এতিয়া তুমি কথাবোৰ বুজি পাইছা যেতিয়া চিন্তা নাই আৰু।